মন্দিৰৰ দুৱাৰ। নিবৃত্তি সময়টো আমাৰ ৰাতিপুৱা ২৬ তাৰিখে মন্দিৰ পুৱা আমাৰ দেৱীৰ স্নান পৰ্ব হ'ব, নিত্য পূজা হোৱাৰ পিছত। সময়টো আমাৰ আচলতে কামাখ্যা মন্দিৰৰ নিয়ম, আমাৰ পৰম্পৰা আমি অতীতৰ পৰা পাই আহিছোঁ। প্ৰবৃত্তি হোৱাৰ পৰা ৩ দিনলৈকে দেৱীৰ মন্দিৰৰ দুৱাৰ বন্ধ থাকে, ভোগ পূজা সম্পন্ন নহয়। চতুৰ্থৰ দিনা ৰাতিপুৱাই স্নান পৰ্ব শেষ হোৱাৰ পিছত পূজা সমাপ্ত কৰি মন্দিৰ খোলা হয়। অম্বুবাচীলৈ দূৰ দূৰণিৰ পৰা অহা ভক্তসকলৰ বাবে কৰা হৈছে কেতবোৰ বিশেষ ব্যৱস্থা। এইবাৰ কেৱল পাণ্ডুতহে থাকিব ভক্তৰ বাবে গৰমৰ পৰা পৰিত্ৰাণ পোৱাৰ কাৰণে তীৰ্থযাত্ৰীসকলৰ কাৰণে ৰাস্তাৰ আৰম্ভণিৰ পৰা কামাখ্যা মন্দিৰ প্ৰাংগণলৈকে কাৰ্পেটিঙৰ ব্যৱস্থা কৰা হ'ব। জিলা প্ৰশাসনৰ পৰা, আমাৰ পুলিচ প্ৰশাসনৰ পৰা, মিলিটাৰী ফ'ৰ্চ পুলিচ আদি ব্যস্ত থাকিব। আৰু আমাৰ ফালৰ পৰা আমি আমাৰ দেৱালয়ৰ যিখিনি ছিকিউৰিটি আছে, সুৰক্ষা কৰ্মী আছে, তাৰ উপৰিঞ্চি আমি স্কাউট এণ্ড গাইড পৰা বিভিন্ন সংগঠনৰ যিখিনি ভলেণ্টিয়াৰলি তেওঁলোকে আহে প্ৰতি বছৰে, তেওঁলোকৰ লগত ৰাখি আমি পৰিচালনাৰ ব্যৱস্থা গ্ৰহণ কৰিম। মুঠৰ ওপৰত অম্বুবাচীৰ